এখন ট্ৰেক্টৰ লৈ যায় ঘৰত মাত্ৰ 5000 টকা দিলে হৈ যাব। এখনো 5000 টকা, এইখন 5000, সেইখন 5000 টকা, এইবিলাক ৰাইচ মিল ললেও মাত্ৰ 2000 টকাত লৈ যাব পাৰিব। কামা ইঞ্জিন আপোনাৰ পেচান এটা ক'ত চাব জানে, ইয়াত যেতিয়া আপোনাক গোল্ডেন বাৰ দেখা পাব, লগতে এইফালে কামা ব্ৰেণ্ড লিখা থাকিব, আপুনি গম পাব যে এইটো অৰিজিনেল কামা ব্ৰেণ্ডৰ হয়। 1 লিটাৰ আপোনাৰ 2 বিঘা হাল বাব পাৰিব। হাল বাব মানে ৰাতিও ধুনীয়াকে হাল বাব পাৰিব হয়, লাইট জ্বলা ধুনীয়াকে আৰামত হাল বাব পাৰিব। এসি মডেল, ইয়াতে দুখন লাইট আছে, ইয়াতো এখন আছে। এইটো এসি মডেল সেলফ স্টার্ট এলইডি লাইট ধুনীয়াকে দিয়া হৈ আছে। ধুনীয়াকে 1 লিটাৰ তেলটা ভৰাইলে য'ত আপোনালোকে 5 লিটাৰ টেংকি দিছে, 1 লিটাৰ তেল ভৰালে আপুনি 2 বিঘা মাটি আৰামছে কৰিব পাৰিব ন। মেচিন লৈ গ'লে আপোনালোকৰ 4-5 টাকা কাম কৰিব পাৰিব। 2000 টকা দিলেই হ'ল। 2000 টকা মানে ক'ব গ'লে এইটো বুকিং ইমান 2000 টকা, এইটো 2000 টকা, এইটো 2000 টকা, এইটো 2000 টকা, এইটো আপুনি 2000 টকাত আপুনি ঘৰত লৈ যাব। অসমখন হৈছে খেতিৰ বাবে, কিন্তু খেতি কৰিবলৈ আপোনাক এখন ট্ৰেক্টৰ লাগে। যি ট্ৰেক্টৰ আগতে 15-20 লাখ টকা দি কিনিছিল, সেই ট্ৰেক্টৰখন যদি আপুনি 30-35-40 টকা যদি পায়, আপুনি আচৰিত নহবনে যদি আপোনাক এইখন ট্ৰেক্টৰ লৈ যায় ঘৰত মাত্ৰ 5000 টকা দিলে হৈ যাব। এইটো হৈছে আপোনালোকৰ বুকিং এমাউণ্ট। এইখনো 5000 টকা, এইখন 5000, সেইখন 5000 টকা, এইবিলাক ৰাইচ মিল ললেও মাত্ৰ 2000 টকাত লৈ যাব পাৰিব। মই আজি বৰ্তমান আহিছো চাইন মেচিনে বৰপেটাত আহিছো। বৰপেটা আপোনালোকৰ এই গোটেইখিনি বস্তু পাই যাব, লগতে এইবিলাক 5000 টকা কেনেকৈ পাব গোটেইখিনি জানিছো। দাদা কোন এইফালে আহিব। আজি আপোনালোকৰ বেলেগ এটা ব্ৰাঞ্চত আহিলো, চাইন মেচিনে বৰপেটাত আছে। বৰপেটাত আছে। আমাৰ গৰমত গোটেই মানে 8টা ব্ৰাঞ্চ আছে। 8টা ব্ৰাঞ্চ আছে ন। আচ্ছা, আপোনালোকৰ এই লোকেশ্যন টাইপৰ ধুনীয়াকৈ কৈ দিবচোন। এটা আমাৰ বৰপেটা ডিস্ট্ৰিক্ট খুংৰা। আচ্ছা, তাৰাবাৰী হয় ন। তাৰাবাৰী হয়। আজি ষ্টাৰ্টিং এখনৰ পৰা কৈ দিও। কৈ দিও। আচ্ছা, এখন কিমান এইচপি, কিমান তেল খায়, কিমান প্ৰাইচ? এইটো 9 এইচপি কামা ইঞ্জিন হয়। আচ্ছা, কামা ইঞ্জিনৰ ন। কামা ইঞ্জিন 9 এইচপি। ওকে, ইয়াত 9 এইচপি লিখাই আছে। ইয়াত 9 এইচপি লিখা কামা ইঞ্জিন। আপোনাৰ পেচান এটা ক'ত চাব জানে, ইয়াত যেতিয়া আপোনাক গোল্ডেন বাৰ দেখা পাব, লগতে এইফালে কামা ব্ৰেণ্ড লিখা থাকিব, আপুনি গম পাব যে এইটো অৰিজিনেল কামা ব্ৰেণ্ডৰ হয়। হয়, আৰু তেলৰ কেপাচিটি কিমান মান তেল খাব ইয়াত? এইটো আপোনাৰ 1 লিটাৰ আপোনাৰ 2 বিঘা হাল বাব পাৰিব। মানে 1 লিটাৰ মানে 100 টকা তেলত 2 বিঘা মাটি হাল বাব পাৰিব ন। য'ত আপোনালোকৰ ট্ৰেক্টৰ এখন বাব গ'লে 400-500 টকা 600 টকা দিবলগীয়া হৈছিল হয়। সেই তুলনাত আপুনি ক'ব গ'লে 100 টকা তেলত 2 বিঘা মাটি হাল বাব পাৰে। গোটেই দিন হাল বালে একো নহয় ন। নহয়, মানে মানুহ ভাগৰি যাব, ট্ৰেক্টৰ নাভাগৰে। একদম চাওক, মানুহ ভাগৰি যাব ট্ৰেক্টৰ হাল বায়, কিন্তু এই ট্ৰেক্টৰ কেতিয়াও নাভাগে, কেতিয়াও বেয়া নহয়। যদি বাই চান্স বেয়া হয়, আপোনালোকৰ পাৰ্টছ এভেইলেবল আছে। মেকানিক আছে, টেকনিচিয়ান আছে আপোনালোকৰ ন। তেখেতসকলৰ টেকনিচিয়ানো আছে। আৰু এখন যদি আপোনাৰ পৰা লৈ যায় কিমানত দিব পাৰিব? এইটো আমি আপোনাৰ এনে 70,000 70,000 টকা, 10,000 টকা ডাইৰেক্ট ডিসকাউন্ট দিম। এখন 10,000 টকা মানে 60,000 টকা লৈ যাব পাৰিব। 60,000 টকা। এইখিনি এটা ফেচিলিটি কি আছে জানা, এইফালে আপোনালোকৰ হেডলাইট দিয়া হৈছে, ৰাতি হাল বাব পাৰিব। এইফালে আপোনালোকৰ দুটাকে এলইডি হেডলাইট দিয়া হৈছে, কাৰণ এতিয়া দিনত হাল বাব মন নকৰে, ৰাতিও ধুনীয়াকে হাল বাব পাৰিব হয়। লাইট জ্বলা ধুনীয়াকে আৰামত হাল বাব পাৰিব মাত্ৰ 60,000 টকা। মাত্ৰ 60,000 ক'লে যে এইফালে সেলফ স্টাৰ্ট আছে নে? এইটো সেলফ নহয়, এইটো আপোনাৰ ম্যানুয়াল হয়। আচ্ছা, এইফালে ম্যানুয়াল আছে ন। হয়, এইটো ম্যানুয়াল। টানি দিলে হৈ যাব। টানি দিলে স্টার্ট হয়। ওকে, নেক্সট এইফালে আহিছো, এখন কিষাণ ক্ৰাফ্টৰ। হয়। আচ্ছা, এখন কিমান এইচপি? এটা আপোনাৰ 7 এইচপি হয়। এখন 7 এইচপি। আচ্ছা, কিমান মান ইঞ্জিন? ডিজেল ইঞ্জিন, পেট্ৰল। এইখন হৈছে আপোনালোকৰ পেট্ৰল ইঞ্জিনৰ। কিমান ৰাখিছা প্ৰাইচ? এটা আপোনাৰ 55,000। 55,000 টকা। 55,000 টাকা, 10,000 টাকা ডাইরেক্ট ডিসকাউন্ট। মানে 45 লৈ যাব পাৰিব। 45 দি দিয়ে। মাত্ৰ 45,000 টকাৰ হাতত আছে লৈ আহক। যদি 45,000 আপোনাৰ হাতত নাই, কেইদিনমান পিছত আহি কৰি লৈ যাব। আপোনাৰ হাতত বুকিং এমাউণ্ট 5,000 টকা আছে। সেই 5,000 টকা আপুনি দি পেলাই ৰাখি দিয়ক। কিন্তু তেখেতৰ ট্ৰেক্টৰ ৰাখি দিব আপোনালোকে। হয়, ৰাখি এই ভিতৰত ৰাখি দিব। মাত্ৰ বুকিং এমাউণ্ট 5,000 টকা লৈ ৰাখি দিব। আপুনি যেতিয়া পইচা হ'ব তেতিয়া আপুনি লৈ যাব পাৰিব মাত্ৰ 45,000 টকা। এইফালে কেনেকুৱা কি এলইডি লাইট আছে? এলইডি আছে। এইফালে গিয়াৰ বক্স, এইবিলাক গিয়াৰ বক্স আছে। আচ্ছা, আগত যেনেকুৱা আছিলে গিয়াৰ লগাই পেলাই ক্লাছ হেৰি কৰিব লাগিছে। আচ্ছা, কিন্তু এতিয়া গিয়াৰ ডাইৰেক্ট লগাই পেলাই এইটো চেপিলে মানে আগুৱাই মানে এডাল গিয়াৰ লগাই দিলে এইফালে আপোনালোকৰ হেঁচা মাৰি ধৰিলে মানে গৈ থাকিব ট্ৰেক্টৰ। গৈ থাকিব। এৰি দিলে ৰখি যাব। এৰি দিলে ঠাইত ৰখি যাব। ওকে, এখন মাত্ৰ কিমান? 45 ন। 45। ইয়াত তেল কিমান খাব? এটা তেল আপোনাৰ 700 গ্ৰাম লাগিব। মাত্ৰ 70 টকা তেল ক'ব গ'লে। এতিয়া যিটো ৰেট চলি আছে সেই ৰেটত ক'ব গ'লে মাত্ৰ 70 টকা তেল খাব। এইখন আপোনাৰ 1 বিঘা মাটি হাল বাব হ'লে, বোকা মাটি একো টেনচন নাই। নাই। যদি গ্যাৰান্টি দিব পাৰে, যদি বোকা মাটি গ্যাৰান্টি দিম বোকা মাটিৰ কাৰণে। গ্যাৰান্টি আপুনি গ্যাৰান্টি একদম গ্যাৰান্টি দিছে। আপোনালোকৰ বোকা মাটি, আপোনালোকৰ বোকা মাটি হওক বা বাম মাটি বা আপোনালোকৰ সমতল মাটি, গোটেই মাটিত আপোনালোকে এই ট্ৰেক্টৰ ধুনীয়াকে চলাব পাৰিব। নেক্সট এইফালে আহিছে, এখন কিমান এইচপি? এইটো 8 এইচপি হয়। এখন 8 এইচপি। এটা 8 এইচপি এসি মডেল। মানে গৰম লাগিলে হাৱা খাই থাকিব পাৰিব। এসি খাই মানে আপুনি ধুনীয়াকে হাল বায়। এতিয়া গৰমত মানে কি ৰ'দত হাল বাই আছে কোনো কথা নাই, এসি এফালে ওলাই আছে, আপোনালোকে ঠাণ্ডা হাৱা খাই বাই আছে হাল। আচ্ছা, এখন কিমান কেনেকুৱা কি? এইটো আপোনাৰ এই
8 HP হয় এখন এসি 8 মডেল 8 HP এসি মডেল ইয়াতে দুখন লাইট আছে ইয়াতো এখন আছে আচ্ছা তোরা তিনটাকে লাইট দিয়া হৈ আছে তিনটা লাইট আছে সো এইফালে দুটা দিলে লাইট দিয়া হৈছে সেইফালে আপোনালোকৰ এটা লাইট দিয়া হৈ আছে এসি মডেলৰ হয় প্ৰাইস কিমান ৰাখিছে এটা আপোনাৰ 60000 টাকা 60000 টাকা 60000 একদম ডিসকাউন্ট কৰি কৈছে না ডিসকাউন্ট আমি 10000 টাকা ডাইরেক্ট ডিসকাউন্ট মানে 50000 লৈ যাব পাৰিব 50000 মাত্ৰ হাতত যদি আছে আপোনাৰ 50000 টকা একদম কেশ পেমেন্টত আপুনি লৈ যাব যদি আপুনি কোনোবা আহিবলৈ নোৱাৰে আপুনি কেশ অন ডেলিভাৰী ফেচিলিটি দিব না ক্যাশ অন ডেলিভারি অল ইন্ডিয়া অল ইন্ডিয়া অসম নহয় ইন্ডিয়া অল ইন্ডিয়া অসম নহয় আপোনালোকে অসমত লাগিলেতো পাবই অসমত নহয় আপুনি অল ইন্ডিয়া ডেলিভাৰী ফেচিলিটি আছে আপোনালোকৰ সাইন ফেচিলিটি মাত্ৰ এখন 50000 টকা দি আপুনি নিজৰ ঘৰত লৈ যাব পাৰে বুকিং এমাউন্ট মাত্ৰ 5000 টকা ওকে নেক্সট এফালে আহিছো এটা প্রিমিয়াম হয় এটা প্রিমিয়াম ন প্রিমিয়াম আচ্ছা এটা আপোনাৰ 9 HP ইঞ্জিন এখন 9 সেভ আচ্ছা দেখিব একদম যেনেকৈ সেলফি ষ্টাৰ এফালে আছে আপোনালোকৰ এফালে গিয়াৰ বক্স দিয়া হৈ আছে আচ্ছা ওকে এফালে এসি মডেল এটো এসি মডেল সেলফ স্টার্ট আছে আচ্ছা চাওক আপোনালোকে এটো এসি মডেল সেলফ ষ্টাৰ্ট এলইডি লাইট ধুনীয়াকৈ দিয়া হৈ আছে ধুনীয়াকৈ কিমানত দিব পাৰিব এখন এইটো আপোনাৰ 75000 এনে দাম আছে আচ্ছা কোৱা দামখন 75 কিন্তু যদি কোনোবাই আহে 65 ত দিব মাত্ৰ 65000 টকা মাত্ৰ 65000 দিয়ক আপুনি এইখন প্ৰিমিয়াম মডেল য'ত আপোনালোকৰ সেলফ ষ্টাৰ্ট আছে এসি মডেল মাত্ৰ 65000 লৈ যাব পাৰিব তেলৰ টেংকি কেপাসিটি কিমান আছে এটা 5 লিটাৰ এটা 5 লিটাৰ ন হয় আচ্ছা এয়াৰ ফিল্টাৰ ডাঙৰ আছে আগত একদম ডাঙৰ ন পুৰা আগতে যে অকমান এনেকৈ সৰু হৈ আছিল সৰু আছিলে এতিয়া ডাঙৰ কৰি দিলে আচ্ছা ইয়াত 1 বিঘা মাটি হাল বাব হলে কিমান মান তেল খাব ইয়াত আপোনাৰ 1 লিটাৰ 2 বিঘা পায় 1 লিটাৰ 2 বিঘা মাটি সক 1 লিটাৰ তেলটা ভৰাইলে য'ত আপোনাক 5 লিটাৰ টেংকি দিছে 1 লিটাৰ তেল ভৰালে আপুনি 2 বিঘা মাটি আৰামছে কৰিব পাৰিব ন আৰামছে একদম আৰামছে কৰিব এইটো আপোনাৰ ফালখন থাকে আপোনাৰ 40 খন 5 ফুট লৈকে একেবাৰে যাব মানে ফাল 40 খন থাকে 40 খন থাকে আচ্ছা সক এনেকুৱা 5 ফুট এৰিয়া এটা একদম এবাৰতে আপুনি এনেকৈ সহায় পেলা লৈ যাব পাৰিব হাল বাব পাৰিব এখনে মাত একদম ইমান কি 5 ফুট আপোনাক এৰিয়াটো লৈ যাব মাত্ৰ 60000 টকা মাত্ৰ 65 টন আপুনি এখন লৈ যাব পাৰিব লগত আমি কেজুৱেল দি দিম কেজুৱেল ফ্ৰী বিলাক ন কেজুৱেল আপোনালোকৰ আছে কেজুৱেল আপুনি গোটেইখিনি ফ্ৰী পাব আপুনি 1 টকা এটা তেখেত তাৰ ওপৰত দিবলৈ নালাগে এতিয়া কিন্তু এটা হাল বালে নহব এতিয়া ধান উলিয়াব লাগিব এতিয়া আহিছো ৰাইচ মিলৰ ফালে ফালে আপোনাৰ চাইডেকে ৰাইচ মিল ৰাখিছে চাইডে ন পাঁচটা ৰাইচ মিল আছে একদম ষ্টক ভৰপুৰ হৈ আছে ষ্টক আৰু আছে আচ্ছা ষ্টক এভেইলেবল আছে আপোনালোকে এইটো 2 in 1 মেচিন হয় এই ৰাইচ মিলত আপোনালোকে কি কাম কৰিব পৰা যাব ইয়াত আপোনাৰ ধান খুন্দিব পাৰিব পিঠাগুৰি পাৰিব জলকীয়া হালধি বিলাক গোটেইখিনি মানে মছলা যেতিয়া গোটেই বস্তুখিনি পাৰিব পিঠাগুৰিৰ পৰা ধান গোটেইখিনি বান্ধিব পাৰিব ন গোটেইখিনি কৰিব পাৰিব ঘৰত যিটো লাইন চলাই ইলেক্ট্ৰিচিটি চলিব না কোনটো মানে ঘৰত যিটো ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰো আমি সেই ইলেক্ট্ৰিচিটিতে এই মেচিনটো চলিব না হিটোতে চলিব সিঙ্গেল ফেজ 220 ভোল্টেজত চলিব সিঙ্গেল ফেজ 220 ভোল্টেজ কোনো ধৰণৰ কমাৰ্শিয়েল বহুতে কনফিউজন থাকে যে ৰাইচ মিলটা লৈ গলে কমাৰ্শিয়েল লাইনত লাগিব কমাৰ্শিয়েল নালাগে এই 2 in 1 মেচিন আপুনি যিটো ঘৰত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছে এটো এক্সট্ৰা কে আপোনাৰ কনজিউমাৰ ল'ব নালাগে ঘৰৰ নালাগে না এক্সট্ৰা নালাগে ঘৰৰ যোনটো কনজিউমাৰ আছে সেইটো কনজিউমাৰ দি চলি যায় ওকে মানে মই ক'ব গলে কমাৰ্শিয়েল লাইন নালাগে ঘৰৰ সিঙ্গেল ফেজত ধুনীয়াকৈ চলি যায় প্ৰাইস কিমান এটো আপোনাৰ 38000 ডিসকাউন্ট কৰি দিয়ক না আজি ডিসকাউন্ট কৰি দিম আপুনি যদি আহিছে তেনেহলে ডিসকাউন্ট কৰিব কিমান কৰিব কক একদম স্পেশাল কৈ ক'ব একদম স্পেশালি হ'ব আপোনাৰ 35000 3000 টকা ডাইৰেক্ট ডিসকাউন্ট 3000 টকা ডাইৰেক্ট ডিসকাউন্ট কৰিছে 38000 আছে 35000 আপুনি এটো হেভি টেকৰ ইন্ডিয়া ব্ৰ্যান্ডৰ আপুনি লৈ যাব 35000 এটা মেচিন লৈ গলে আপোনালোকৰ 4-5 টাকা কাম কৰিব পাৰিব এটা সেম মডেল নে গোটেইখিনি সেম মডেল লগত আপোনাৰ তিনিখন জালি দি দিম লগত জালি তিনিখন ফ্ৰী দিব ন ফ্ৰী দি দিম সক ইয়াত যিখন আপোনাৰ জালি লাগে সেই জালি আপোনালোকৰ ফ্ৰী দিব আৰু লগত কেতিয়াবা এই মেচিনটো বাই চান্স বেয়াটো নহয় বাই চান্স যদি কেতিয়াবা বেয়া হয় আপোনালোকৰ পাৰ্টস এভেইলেবল আছে না পাৰ্টস এভেইলেবল আছে গোটে এভেইলেবল আছে ন আচ্ছা মানে বৰপেটা আহিলে হৈ গল বৰপেটা আহিলে পাই যাব বৰপেটা আহিলে আপুনি ধুনীয়াকৈ পাই যাব কোনো টেনচন কৰিব নালাগে ইয়াত যদি বুকিং এমাউন্ট কিমান দিব লাগিব বুকিং এমাউন্ট 2000 টকা দিলেই হ'ল 2000 টকা মানে ক'ব গলে এটো বুকিং এমাউন্ট 2000 টকা এটো 2000 টকা এটো 2000 টকা এটো 2000 টকা এটো আপুনি 2000 টকাত আপুনি ঘৰত লৈ যাব পাৰিব এই ৰাইচ মিলটো কাৰণ এটা মেচিন লৈ গলে আপোনালোকৰ 4-5টা যেহেতু কাম হৈ আছে ব্যৱসায়টা কৰিব কিহৰ মানে কি আপোনালোকে চাওক বহুত কি আপোনালোকৰ লাভৱান হ'ব কাৰণ এটা ব্যৱসায় কৰিবলৈ মানুহে বহুতে চিন্তা কৰে যে লাখ টকা লাগিব হয় ব্যৱসায় এটা কৰিব হলে আপুনি যদি হাতত 35000 আছে 35000 আপুনি ব্যৱসায় এটা ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিব এইফালে আপোনালোকৰ ওৱাটাৰ পাম্প বিলাক আছে ন উষা গোল্ডৰ আচ্ছা এটো কিমান
মানে 1 মিনিটত 1000 লিটাৰ উঠিব নে 1000 লিটাৰ আহে 1000 লিটাৰ ন 1000 কিমানত ষ্টাৰ্টিং কিমান সেইবিলাক ষ্টাৰ্টিং প্ৰাইচ এইবিলাক 8500 টকা 8500 টকা ষ্টাৰ্টিং প্ৰাইচ ষ্টাৰ্টিং তো প্ৰাইচ আপুনি উষা গল্ড লওক বাহুবলী লওক আপুনি যি মডেলৰ নলওক 8500 টকাৰ পৰা ষ্টাৰ্টিং হয় ধুনীয়াকে লৈ যাব পাৰিব এইখিনি গোটেই বস্তুখিনি এভৰিথিং দেখাইছো পাৱাৰ হিটাৰ হওক বা ৰাইচ মিল ৱাটাৰ পাম্প যিলৈকে পাৰ্টছ এভেইলেবল পাই যাব লাষ্ট আকৌ এবাৰ লোকেশ্যনটো এবাৰ জনাই দিবচোন এইটো খুংৰা তাৰাবাৰী বৰপেটা ডিস্ট্ৰিক্ট বৰপেটা ডিষ্ট্ৰিক্টৰ ন ডিস্ট্ৰিক্ট হয় তেখেতৰ লোকেশ্যন হৈছে চাইন মেচিনাৰী বৰপেটা ডিষ্ট্ৰিক্ট তাৰাবাৰী খুংৰাত আছে আপোনালোকৰ ধুনীয়াকে আপোনাৰ নাম্বাৰটো স্ক্ৰীনত দি দিম তেখেতৰ নাম্বাৰটো এনেকৈ স্ক্ৰীনত ওলাই আছে আপুনি সেই নাম্বাৰ আপোনালোকে যেনেকৈ ফোন কৰিলে হ'ল মোৰ নাম কৰিলে স্পেচিয়েল ডিছকাউণ্ট প্ৰত্যেকখন উইথত 10000 টকা ডিছকাউণ্ট প্ৰত্যেকটো ৰাইচ মিলত 3000 টকা ডিছকাউণ্ট পাই যাব বেছি দেৰি কৰি স্ক্ৰীনত ফোন নম্বৰ এতিয়াই যোগাযোগ